আমাৰ বিচাৰিছো এটা ডাঙৰ খবৰ ৰাজ্যৰ বিভিন্ন সময়ত আমি দেখা পাওঁ যে ৰাজ্যত গহলৈ উঠা নতুনকৈ কাঠফুলাৰ দৰে গহলৈ উঠা বিভিন্ন পৰ্টেলে তেওঁলোকে সাংবাদিকতাৰ নামত বিভিন্ন লোকক তেওঁলোকে ব্লেকমেইলিংৰ লগতে বিভিন্ন পন্থা হাতত লৈ তেওঁলোকে ধন দাবী কৰাৰ লগতে মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলাই আহিছিল কিন্তু এবাৰ এই সমূহ পৰ্টেলৰ বিৰুদ্ধে গৰজি উঠিছে অসম চৰকাৰ আৰু অসম চৰকাৰৰ ফালৰ পৰা মন্ত্ৰী পীযুষ হাজৰিকাই অচিৰে সেই পৰ্টেলবিলাকৰ বন্ধ কৰাৰ ঘোষণা জনাইছে আৰু এই মুহূৰ্তত জনাব বিচাৰিছো বিশেষ খবৰটো সাংবাদিকতাৰ নীতি নিয়ম উলংঘা কৰা নিউজ পৰ্টেল বিপদ সমাগত নিউজ পৰ্টেলৰ বিপদ সমাগত হৈ পৰিছে শীঘ্ৰেই একাংশ পৰ্টেলৰ বিৰুদ্ধে আইন অনাৰ ঘোষণা মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰ্টেল খুলি একাংশ লোকক ব্লেকমেইলিংত নামি পৰিছে অৰ্থাৎ বিভিন্ন লোকে ব্লেকমেইলিংত নামি পৰিছে যধে মধে নীতি নিয়ম উলংঘা কৰি সমাজক বিপথে পৰিচালিত কৰিছে একাংশ পৰ্টেলে একাংশ নিউজ পৰ্টেলে সমাজত সৃষ্টি কৰিছে বেয়া পৰিৱেশ নিয়ম নমনা পৰ্টেলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ একাংশ পৰ্টেলৰ বিৰুদ্ধে আমি আইন অনাৰ চেষ্টা কৰি আছো আইন অনাৰ চেষ্টা কৰি থকা হৈছে বুলি জনাইছে সাংবাদিকতাৰ নীতি নিয়ম উলংঘা কৰা নিউজ পৰ্টেলৰ বিপদ সমাগত শীঘ্ৰেই একাংশ পৰ্টেলৰ বিৰুদ্ধে আইন অনাৰ ঘোষণা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই এই মুহূৰ্তত জনাইছে বিশেষ খবৰটো হয়তো শেহতীয়া পৰ্যায়ত আপোনালোকে দেখিছে যে কেনেদৰে এটা নিউজ পৰ্টেল খুলি সেই পৰ্টেলটোৰ স্বত্বাধিকাৰীয়ে কেনেদৰে ব্লেকমেইলিং কৰি এগৰাকী জনপ্ৰতিনিধিক চৰম সিদ্ধান্ত ল'বলৈ বাধ্য কৰালে আৰু সেইগৰাকী জনপ্ৰতিনিধিয়ে মৃত্যুৰ পূৰ্বে তেওঁ যিটো টোকা আছিল সেই টোকাত তেওঁ লিখি থৈ গৈছিল কেনেদৰে তেওঁ ওপৰত ব্লেকমেইলিং চলাইছিল এটা পৰ্টেলৰ সাংবাদিক আৰু সেই পৰ্টেলটোৰ স্বত্বাধিকাৰীয়ে পিছে অসমত কেৱল তেনেধৰণৰ এটা পৰ্টেলেই নহয় বিভিন্ন পৰ্টেল আছে কাঠফুলাৰ দৰে ৰঘুমলাৰ দৰে বিভিন্ন পৰ্টেল অলিয়ে গলিয়ে বিভিন্ন পৰ্টেলৰ জন্ম হৈছে বিভিন্ন পৰ্টেলে এনেদৰে তেওঁলোকে সাধাৰণ জনতাক শোষণ কৰি আহিছে বিভিন্ন সময়ত চৰকাৰী পক্ষক তেওঁলোকে ব্লেকমেইলিং কৰে বিভিন্ন লোকক ব্লেকমেইলিং কৰে আৰু তেওঁলোকৰ উপাৰ্জন বুলিবলৈ একো নাই তেওঁলোকৰ উপাৰ্জনৰ কাৰণে কেৱল তেওঁলোকৰ পৰ্টেলৰ খোলা বা পৰ্টেল নিউজ পৰ্টেল খোলাৰ মূল কাৰণটো হৈছে মানুহক ব্লেকমেইলিং কৰি কেনেদৰে ধন ঘটিব পাৰি কেনেদৰে পৰ্টেলৰ নামত এখন আই কাৰ্ড তেওঁলোকে লৈ সেই আই কাৰ্ডখনক কেনেদৰে তেওঁলোকে এটিএম কাৰ্ডলৈ ৰূপান্তৰ কৰিব পাৰি তেনেধৰণৰ ব্যৱস্থা লৈ থকা বা তেনেধৰণে আই কাৰ্ডসমূহক এটিএম কাৰ্ড হিচাপে ব্যৱহাৰ কৰা বিভিন্ন পৰ্টেল ৰাজ্যত দেখা পোৱা গৈছে ৰঘুমলাৰ দৰে আৰু সেইসমূহ পৰ্টেলৰ বিৰুদ্ধে এতিয়া চৰকাৰে অচিৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু এই সম্পৰ্কত মন্ত্ৰী পীযুষ হাজৰিকাই পৰ্টেলসমূহৰ বিৰুদ্ধে তেওঁ কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা কেনেধৰণৰ ব্যৱস্থা লোৱা হ'ব অতি সোনকালে এই সম্পৰ্কত যি মন্তব্য দিলে এই মন্তব্য পোনে পোনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ বেয়া হৈ আছে এটো এটা না সৰকাৰি ডেফিনেটলি আনিবলৈ আমি চেষ্টা কৰি আছো অন্তত পৰ্টেলে ব্লেকমেইল কৰা পৰ্টেলে কোনো সাংবাদিকতাৰ নীতি নিয়ম নথকা এই কথাবিলাক লৈ এটা বেয়া পৰিৱেশ সৃষ্টি কৰি থকা সকলোৰে পৰিলক্ষিত হৈছে সকলোকে আহ্বান জনাইছো নিয়মৰ মাজত থাকি কাম কৰক নহলে আমি কঠোৰ হ'বলৈ বাধ্য হ'ম আইনৰ ৰাস্তা ল'ব যদি কোনোবাই ভুল কৰিছে এইখন চৰকাৰ দিনত হাৰি নাযায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ কথা শুনে ৰাইজে যদি কিবা কয় কেতিয়াবা আমি সিদ্ধান্ত বদলি কৰোঁ মুঠৰ ওপৰত আমাৰ চৰকাৰখন ৰাইজৰ কথা শুনাৰ চৰকাৰ গতিকে কোনোবাই যদি বেয়া কাম কৰিছে আমি কাকো এৰি নিদিওঁ কোনো খাৰি যাব নোৱাৰে পৰ্টেলবিলাকে যথেষ্ট বেয়া হৈ আছে এটো এটা না চৰকাৰি ডেফিনেটলি আনিবলৈ আমি চেষ্টা কৰি আছো অন্তত পৰ্টেলে ব্লেকমেইল কৰা পৰ্টেলে কোনো সাংবাদিকতাৰ নীতি নিয়ম নথকা এই কথাবিলাক লৈ এটা বেয়া পৰিৱেশ সৃষ্টি কৰি থকা সকলোৰে পৰিলক্ষিত হৈছে সকলোকে আহ্বান জনাইছো নিয়মৰ মাজত থাকি কাম কৰক নহলে আমি কঠোৰ হ'বলৈ বাধ্য হ'ম আইনৰ ৰাস্তা ল'ব যদি কোনোবাই ভুল কৰিছে এইখন চৰকাৰ দিনত হাৰি নাযায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ কথা শুনে ৰাইজে যদি কিবা কয় কেতিয়াবা আমি সিদ্ধান্ত বদলি কৰোঁ মুঠৰ ওপৰত আমাৰ চৰকাৰখন ৰাইজৰ কথা শুনাৰ চৰকাৰ
গতিকে কোনোবাই যদি বেয়া কাম কৰিছে আমি কাকো এৰি নিদিওঁ কাকো